ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি ক্লাস 1 ৰ আমাৰ চেপ্টাৰ 2 যেটো দিয়া আছে আমাৰ পৰিয়াল ঠিক আছে আমাৰ পৰিয়ালৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম বলা আমি দেৰি নকৰাকৈ ক্লাসটো আমাৰ আৰম্ভ কৰো ইয়াত দিয়া আছে আমাৰ কি দিয়া আছে অধ্যায় 2ত কি দিয়া আছে আমাৰ পৰিয়াল ইয়াত কি দিয়া আছে ছবি চাই কথা পাতো আহা ইয়াত মানে কি কৰিব লাগে আমাৰ ছবি চাই কথা পাতিব লাগে ইয়াত আমাৰ কি কৰি আছে হেতু চাই আমি কথা পাতিব লাগে ঠিক আছে ইয়াত আমাৰ আমি কি দেখি পাইছো ইয়াত দেখি পাইছো যে এই মানুহজনে কি কৰি আছে কিতাপ পঢ়ি আছে মুৰাত বহি কিনে কিতাপ পঢ়ি আছে আৰু এই মানুহজনীয়ে জতৰত হুতা কাটি আছে আৰু এই লৰা ছোৱালীজনে কি কৰি আছে লৰা ছোৱালীজনে ইয়াত হেৰি কৰি আছে ই ঝুলনা ঝুলি আছে আৰু ই ঝুলাই আছে ইয়াক ঠিক আছে আৰু এই মানুহজনীয়ে কি কৰি আছে কলহত পানী লৈ আহিছে কলহত পানী লৈ আহিছে তাৰ পিছত তলত কি আছে আমাৰ ইয়াত এই মেকুৰীটোৱে কি কৰি আছে চাই আছে এই ছোৱালীজনীৰ ফালে চাই আছে ছোৱালীজনী কি কৰি আছে হাঁহ কুকুৰা এটা কি কৰি আছে দানা দি আছে ঠিক আছে আমাৰ তলত দিয়া আছে এতিয়া এটো কি হয় ধুনিয়া এটা পাহাৰ ইয়াত কি হয় নদী আৰু এই বেপাৰীজনে শাক পাচলি বেচিবলৈ গৈ আছে বিক্ৰী কৰিবলৈ গৈ আছে ঠিক আছে এটো এটা ডাঙৰ নাৰিকল গছ এটো এটা গছ আৰু এটো কি পাৰ চৰাই ঠিক আছে আমি কি দেখিবলৈ পাইছো ইয়াত পাৰ চৰাই এটো অমিতা গছ হয় আমাৰ তলত আছে এতিয়া কি কৰি আছে এই কেজনে আমাৰ ইয়াত এই মানুহজনীয়ে তাঁতশালত বৈ মেখেলা বনাই আছে আৰু এই মানুহজনে গৰুক ঘাঁহ খুৱাই আছে ইয়াত এই গৰু দুজনে কি কৰি আছে ঘাঁহ খাই আছে ঠিক আছে ঘাঁহ খোৱা তাৰ পিছত তলত আমাৰ এই মানুহজনে কি কৰি আছে গাখীৰ খিৰাই আছে ইয়াত আমাৰ তলত দিয়া আছে এইটো কি হয় ছাগলী আৰু ছাগলীৰ পোৱালি আৰু এই কুমাৰজনে ইয়াত কি কৰি আছে কুমাৰজনে কলহ বনাই আছে মাটিৰ কলহ এটো কি হয় মাটিৰ কলহ এই কুমাৰজনে কি কৰিছে মাটিৰ কলহ বনাই আছে এই ছোৱালীজনীয়ে কুকুৰজনে দুখ পাইছিল তাৰ কাৰণে কি কৰি আছে বেন্ডেজ লগাই দি আছে ঠিক আছে মলম লগাই বেন্ডেজ কৰি দিছে ঠিক আছে ইয়াত আমাৰ পাঠ 1 ত দিয়া আছে গাঁও আহা জেউতি মোৰ নাম জেউতি কোন মোৰ ভাই তেও মোৰ দেউতা এও মোৰ আই হোৱা মোৰ আইতা এয়া মোৰ ককা গাৰ ছাল হুতুৱা দাড়ি চুলি পকা খুৰা হল বাৰৈ পেহিয়ে বয় তাঁত খুৰীয়ে পাকঘৰত বাৰী দিয়ে ভাত ইয়াত কি কোৱা হৈছে আমাৰ মোৰ নাম জেউতি এই ছোৱালীজনীৰ নাম কি কোৱা হৈছে জেউতি এই ছোৱালীজনীৰ নাম কি কোৱা হৈছে জেউতি ই কৈ আছে মোৰ নাম জেউতি কোন মোৰ ভাই জেউতি ছোৱালীজনী কি কৈ আছে এই লৰাজনে কি কৈ আছে কোন মোৰ ভাই ইয়াক কৈ আছে ঠিক আছে তেও মোৰ দেউতা জেউতি কি কৈ আছে এইটো ইয়াৰ দেউতা হয় ঠিক আছে তেও মোৰ দেউতা এও মোৰ আই এই মানুহজনী কি কৈ আছে আই হোৱা মোৰ আইতা ক'ত হয় ইয়াত এইটো ইয়াৰ জেউতিৰ আইতা এয়া মোৰ ককা এইটো কি হয় ককা আইতা আৰু এইটো কি হয় জেউতিৰ ককা গাৰ ছাল হুতুৰা দাড়ি চুলি পকা আমাৰ ককাৰ কি হল দাড়ি চুলি পকি গল ঠিক আছে গাৰ ছালটো গুটুৱা হৈ গল মানে গুটুৰা মানে গুট খাই গল মানে যেতিয়া বুঢ়া মানুহ অকমান ছালটো কুচ খাই যায় নহয় হেতুৱে কোৱা হৈছে ইয়াত গাৰ ছালটো হুতুৰা হৈ গল মানে অকমান হুতাৰ নিচিনা হৈ গল ঠিক আছে হুতা মানে অকমান কুচ খাই গল স্কিনটো তাৰ খুৰা হল বাৰৈ আমাৰ ইয়াত কি কোৱা হৈছে জেউতিৰ খুৰা কি হল বাৰৈ হয় ঠিক আছে পেহিয়ে বয় তাঁত ইয়াত তাঁত বয় দেখাইছে নহয় তাঁত বয় আছে পেহিয়ে তাঁত বয় আছে খুৰীয়ে পাকঘৰত বাৰী দিয়ে ভাত আমাৰ খুৰীয়ে জেউতিৰ খুৰীয়ে কি কৰিছে ভাত বাৰী দিছে পাকঘৰত জেউতিৰ পৰিয়াল এটো কি কৰি আছে ক্ৰিয়াকলাপ আমাৰ এটো কি আছে জেউতিৰ পৰিয়াল এই যে পয়েমটো আমাৰ আছিলে জেউতি ইয়াৰ পৰিয়াল হয় এটো কোন হয় জেউতিৰ আইতা এটো কোন হয় ককা এটো কোন হয় জেউতিৰ ভাইটি এইটো জেউতিৰ ভাইটি এটো কি হয় দেউতা
এইটো যেউতিৰ কোন হয় খুৰী এইটো কোন হয় মা এইটো পেহী আৰু এইটো কোন হয় খুৰা ঠিক আছে তলৰ পৰিয়ালত কোন কোন আছে কো আৰু তোমাৰ পৰিয়ালত কোন কোন আছে কো আৰু তেওঁলোকৰ ছবি বংশবৃক্ষত লগাও আহা ইয়াত আমাৰ কি কৰিব কৈছে এই যে আমাৰ গছটো বনাই দিছে নহয় এই গছটো যে বনাই দিছে ইয়াত কি কৰিব লাগে ইয়াত তোমালোকৰ পৰিয়ালৰ মা দেউতা ভাইটি ভন্টি ককা যোন মানে যোন আছে ঘৰৰ পৰিয়াল হিয়তৰ ছবি লগাই দিবা ঠিক আছে বংশবৃদ্ধত ছবি লগাব কৈছে লগাই দিবা তলত আমাৰ দিয়া আছে কথা পাতু আহা ইয়াত আমাৰ কি কৰিব দিছে কথা পাতিব দিছে ইয়াত কি কৰি আছে মানুহ কেইজনে কথা পাতিব দিছে এইকেইটা কি হয় আমাৰ ল এটো কি হয় এটো আমাৰ কি হয় ল এটো কি হয় এ এটো কি হয় ন কি আছে মধুনিয়া ন অ আৰু এটো কি হয় একাৰ ঠিক আছে এতিয়া আমি কথা পাতো আহা এটো কি হয় এটা ঘৰ ইয়াত আমি কি দেখা পাইছো ঘৰ এটা এটো কি হয় মানুহজনী কি কৰি আছে ঝাড়ু মাৰি আছে ইয়াত কি কৰি আছে মানুহজনে এই লৰাজনী কি কৰি আছে গৰু গোহালি সাফা কৰি আছে ঠিক আছে ঝাড়ু মাৰি গৰু গোহালি সাফা কৰি আছে ইয়াত গৰুৱে কি কৰি আছে গা খাই আছে আৰু ইয়াত এই মানুহজনে মুনাত বজাৰ কৰি আনিছে হা বজাৰ কৰি আনিছে মানে হা কিনি আনিছে এই ককা সৰি আইতা আৰু ককাজনে কি কৰি আছে এই নাতিনিটোৰ লগত খেলি আছে ঠিক আছে আৰু ইয়াত এই মানুহজনীয়ে কি কৰি আছে স্কুললৈ এই ল'ৰা ছোৱালী দুজনী কি কৰি আছে দুজনক স্কুললৈ লৈ গৈ আছে ঠিক আছে এটি আমাৰ তলত দিয়া আছে ছবিখনত কি দেখিছা ছবিখনত কি দেখিছা কব লাগে ছবিখনত কোনে কি কৰিছে মানুহজনে মুনাখনত কি আনিছে সৰু ল'ৰা ছোৱালী দুগৰাকী কলৈ যাবলৈ ওলাইছে আৰু দিয়া আছে ছবিখনত দেখাৰ বাহিৰে তোমাৰ ঘৰত কোনে কি কাম কৰে কোৱা ইয়াত আমি দেখিছো যে ইয়াত যে আমি কৈছো কথা পাতিব কৈছিলে যে আমাৰ এটো আমাৰ কব লাগে যে আমি কি দেখিছো ইয়াত আমি কি দেখিছো ছবিখনত আমি কি দেখিছো ছবিখনত কি দেখিছা ছবিখনত আমি মানুহ ঘৰ গোহালি হুইল চেয়াৰত বহি থকা ককা আইতা সৰু ল'ৰা ছোৱালী চাহ খাই থকা মানুহজনী ঝাড়ু মাৰি থকা মানুহজনী গোহালি সাফা কৰি থকা মানুহজন মুনাখন লোৱা মানুহ আৰু গছ-গছনি দেখিছো ঠিক আছে ছবিখনত আমি এইবোৰ দেখিছো ছবিখনত কোনে কি কৰিছে ছবিখনত আমাৰ কোনে কি কৰিছে হেতু ক'ব লাগে ছবিখনত আমাৰ কোনে কি কৰি আছিল ছবিখনত এজনীয়ে কি কৰি আছিল ঝাড়ু মাৰি আছে এজনে গোহালি সাফা কৰি আছে এজনীয়ে চাহ খাই আছে এজনে বজাৰৰ পৰা গৈ আহিছে ককা আইতাই নাতিয়েকৰ লগত খেলি আছে আৰু মানুহজনীয়ে লৰা ছোৱালী লৈ স্কুললৈ গৈছে ঠিক আছে আমাৰ তলত গ নম্বৰ কোৱেশ্চনত দিয়া আছে এতিয়া মানুহজনে মুনাখনত কি আনিছে মানুহজনে মুনাখনত আমাৰ কি আনিছিলে মানুহজনে মুনাখনত আমাৰ কি আনিছিলে দুটা হাঁহ এই কি জগত তোমালোকে কি লিখিবা দুটা হাঁহ আনিছে মানুহজনে মুনাখনত কি আনিছে মানুহজনে মুনাখনত দুটা হাঁহ আনিছে সৰু ল'ৰা ছোৱালী দুগৰাকী কলৈ যাবলৈ ওলাইছে সৰু ল'ৰা ছোৱালী দুটা আছিল যে হেতে কলৈ যাবলৈ ওলাইছে সৰু ল'ৰা ছোৱালী দুগৰাকীয়ে বিদ্যালয়লৈ যাবলৈ ওলাইছে কলৈ জগত তোমালোকে কি লিখিবা বিদ্যালয়লৈ ঠিক আছে ছবিখনত দেখাৰ বাহিৰে তোমাৰ ঘৰত কোনে কি কাম কৰে কোৱা আমি যে ছবিখনত দেখা পাইছো তাত যে মানুহ কেজনে যে কাম কৰি আছিল কোনোবা বজাৰৰ পৰা আহিছিল আমি তাৰ বাহিৰে মানে কোনে কি কাম কৰে ক'ব লাগে ঠিক আছে আমাৰ ঘৰত তোমাৰ ঘৰৰ কথা কোৱা হৈছে আমাৰ ঘৰত কি কৰে আমাৰ ঘৰত মায়ে ঘৰৰ কাম কৰে দেউতাই বজাৰলৈ যায় ভাইটি আৰু ভন্টিয়ে খেলা ধুলা কৰে আৰু মই পঢ়া শুনা কৰো ঠিক আছে এতিয়া তোমাৰ ইয়াত চোৱা
এতিয়া আমাৰ ছবি চাই নাম কওঁ আহা এতিয়া যে আমাৰ ইয়াত দিয়া আছে নহয় ছবি চাই আমাৰ কি কৰিব দিছে নাম ক'ব দিছে এইটো আমাৰ কি লতে এইটো কি দিছে লং ল অনুষ্কাৰ লং আৰু কি হয় লৰা ল ৰয়াকাৰে ৰা লৰা এইটো কি হয় অতে কি হ'ব এইটো অমৰা ম ৰয়াকাৰে ৰা অমৰা ঠিক আছে আৰু এইটো কি হয় অজগৰ বৰ্গীয়া জ গৰ অজগৰ এইটো কি হয় এতে কি হ'ব এইটো আমাৰ কি হয় এৰাপাত ৰয়াকাৰে ৰা পয়াকাৰে পাত এৰাপাত এইটো কি হয় এতে আমাৰ এন্দুৰ নয়দান দ হচুকাৰে দূৰ এন্দুৰ হল নহয় এতিয়া আমাৰ তলত দিয়া আছে ইয়াত আমাৰ দিয়া আছে ফুটবোৰ লগ লগাই লিখো আহা আমাৰ ইয়াত কি কৰিব দিছে এই যে ফুটবোৰ আছে নহয় এইটো আমি লগ লগাই লিখিব লাগে এইটা আমাৰ ফুটবোৰ লগ লগাই লিখিব লাগে ঠিক আছে তোমালোকৰ বহিত ধুনীয়াকে ফুটবোৰ লগ লগাই লিখি লবা এইটো চোৱা এনেকে ফাৰ্ষ্টত দাগ দি লবা যেনেকে যেনেকে দিছে তেনেকে দিবা ঠিক আছে এনেকে ধুনীয়াকে এইটো ফাৰ্ষ্টত দাগ দি লবা দীঘলকে তাৰ পিছত এনেকে ৰাউন্ড কৰি আনিবা আনি ঘূৰাই আনি কিনে এনেকে দিবা তললে আনিবা আকৌ ওপৰলে লৈ যাবা ঠিক আছে ফাৰ্ষ্টত এই দাগটো দিবা এনেকে ঘূৰাই আনিবা তৰিছা লিখি কিনে তললে দাগ দি ওপৰলে লৈ যাবা ঠিক আছে ইয়াত আমাৰ কি দিয়া আছে লটো তেনেকে কৰিব লাগে আমি এনেকে দাগ দিবা তাৰ পিছত এইটো মিডিলৰ এইটো ঘূৰাই আনিবা এনেকে আনি কিনে এনেকে দিবা এনেকে দি কিনে তাৰ পিছত এনেকে দিব পাৰা তাৰ পিছত এইটো দাগটো দি দিবা ঠিক আছে এইটো দাগ দিবা এইটো ঘূৰাই আনিবা এনেকে ঘূৰাই আনিবা তাৰ পিছত এনেকে দাগটো দি দিবা ঠিক আছে এতিয়া আমাৰ কি লিখিব লাগে এইটো কি কৰিম আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিম এইটো চোৱা এনেকে ঘূৰাই আনিবা আনি কিনে এনেকে আনি কিনে এনেকে লৈ যাবা এইটো হল আমাৰ ঠিক আছে এইটো তেনেকে কৰিবা এনেকে ঘূৰাই আনিবা এনেকে আনি কিনে এনেকে লৈ যাবা ঠিক আছে এইটো হৈ গ'ল আমাৰ এতিয়া আমাৰ দিয়া আছে তলত লিখো আহা ইয়াত আমাৰ কি কৰিব লাগে লিখিব লাগে লিখো আহা এইটো কি হয় এই আমাৰ টো কি কৰিব লাগে লিখিব লাগে ফাৰ্ষ্টত এনেকে দাগ দি লবা তাৰ পিছত এই ভিতৰৰ পৰা ঘূৰাই আনিবা হা ফাৰ্ষ্টত দাগ দি লবা তাৰ পিছত এনেকে ঘূৰাই আনি এনেকে লিখিবা তাৰ পিছত ইয়াৰ পৰা তললে আনি ওপৰলে লৈ যাবা ঠিক আছে ইয়াত আমাৰ যিমানটা বাকচ আছে সব তেনেকে আমাৰ ভৰিব লাগে ঠিক আছে এনেকে দাগ দিবা এনেকে ৰাউন্ড কৰি আনিবা তললে লবা আকৌ ওপৰলে লৈ যাবা দাগ দিবা ৰাউন্ড কৰিবা তাৰ পিছত তললে লৈ ওপৰলে লৈ যাবা দাগ দিবা ৰাউন্ড কৰিবা তললে লৈ ওপৰলে লৈ যাবা এনেকে দাগ দিবা ৰাউন্ড কৰিবা তললে লৈ ওপৰলে লৈ যাবা এনেকে ধুনীয়াকে লিখিবা দেই তাৰ তলত আছে আমাৰ কি কৰিব লাগে লিখিব লাগে দাগ দিবা লটো আমাৰ কেনেকে লিখে এনেকে ৰাউন্ড কৰে নহয় আমি তো ইয়াৰ পৰা দাগ দিবা ফাৰ্ষ্টত দাগ দি ল'বা ওপৰত এনেকে ৰাউন্ড কৰি লৈ যাবা তাৰ পিছত এনেকে লৈ যাবা এইটো হল আমাৰ দাগ দিবা এনেকে ঘূৰাই কিনে এনেকে তললৈ লৈ যাবা ঠিক আছে এইটো হল আমাৰ দাগ দিবা ঘূৰাই কিনে এনেকে তললৈ লৈ যাবা ঠিক আছে দাগ দিবা তাৰ পিছত ঘূৰাই কিনে তললৈ লৈ যাবা দাগ দিবা ঘূৰাই কিনে তললৈ লৈ যাবা ঠিক আছে এইটো আমাৰ লিখা হৈ গ'ল এতিয়া আমাৰ কি লিখা গৈছে এটো আমি কেনেকে লিখিম এনেকে পাছত এই ৰাউন্ডটো দি লবা ঘূৰাই আনিবা এনেকে লৈ যাবা ৰাউন্ডটো দি লবা ঘূৰাই আনিবা এনেকে লৈ যাবা আকৌ এইটো ৰাউন্ডটো দিবা ঘূৰাই লৈ যাবা এনেকে লৈ যাবা তাৰপিছত ৰাউন্ডটো দিবা এনেকে লৈ যাবা তাৰপিছত ঘূৰাই লৈ যাবা এইকেইটা যেনেকে মই লিখিছো তেনেকে তোমালোকে পুৰা বাকচটো সম্পূৰ্ণ কৰিবা ঠিক আছে তে আমাৰ তলত দিয়া আছে হুনু আৰু খৰকৈ কৌ আহা হুনু আৰু খৰকৈ কৌ আহা লাও পুলি লৰাই ৰুলো ৰুলো লৰাই লফা
ঘূৰাই ঘূৰাই উৰাই ঘূৰাই তাঘুৰ ঘূৰাই মাতা এইটো আমাৰ কি কৰিব লাগে শুনিবলৈ ঘৰকৈ ক'ব লাগে মানে স্পিড কৈ যাব লাগে ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমাৰ ক্লাছ 1 ৰ চেপ্টাৰ 2 আমাৰ পাৰ্ট 2 টোৰ কণ্ঠগ্ৰামৰ বুদ্ধিৰ বিষয়ে আজি আমি এতিয়া আলোচনা কৰিম বলা আমি আমাৰ ক্লাছটো দেৰি নকৰাকৈ আৰম্ভ কৰোঁ এতিয়া আমাৰ কি দিয়া আছে কণ্ঠগ্ৰামৰ বুদ্ধি তোমালোকে বাৰু কেতিয়াবা কেটেলা পহু দেখিছানে কেটেলা পহুৰ গাত দীঘল দীঘল কাইট থাকে এদিন এটা কেটেলা পহুৱে তাৰ মাক দেউতাকৰ বাবে কিদৰে আহাৰ কৰিয়ালে শুনো আহাচোন ইয়াত আমাৰ হেৰি কাহিনীটো দিয়া আছে যে এটা এই কেটেলা পহুটোৰ কথা কোৱা হৈছে কেটেলা পহুটোই কিদৰে তেওঁৰ মাক দেউতাকৰ বাবে আহাৰ ইয়াত আমাৰ দিয়া আছে এখন হাবিত এটা কেটেলা পহু আছিল ঠিক আছে তাৰ নাম আছিল কণ্ঠগ্ৰাম এদিন তাৰ মাক দেউতাকৰ অসুখ হ'ল তেওঁলোকে তাক ফল-মূল আনি দিব নোৱাৰা হ'ল হে মাকে ক'লে হাবিৰ হিমুৰে এজোপা নাচপতি গছ আছে তাৰে কেইটামান খাই আহগৈ যা ইয়াত আমাৰ কি দি আছে এখন হাবিত এটা কেটেলা পহু আছিল যাৰ নাম আছিল কণ্ঠগ্ৰাম এদিন কেটেলা পহুৰ মাৰ আৰু দেউতাকৰ যেতিয়া অসুখ হৈছিল তেতিয়া সিহঁতে মাক আৰু দেউতাকে কি কৈছিল মাক আৰু দেউতাকে যেতিয়া ফল আনি দিব নোৱাৰা হৈছিল তেতিয়া মাকে ক'লে যে যা এজোপা হাবিৰ হিমুৰে এজোপা মানে নাচপতি গছ আছে তাৰ পৰা তাৰে কেইটামান আনিবলৈ আনি কিনে তাক খাই ল বুলি কৈছিল ঠিক আছে তাৰে কেইটামান আনি কিনে তাক খাই ল বুলি কৈছিল ঠিক আছে ইয়াৰ যে কাইট কেডাল আছে নহয় ই মানে বুদ্ধি ওলাইছে যে এক গোটাই ল'ব যিমানটা নাচপতি আছিলে একেলগে কৰি এই কাইটডাল কি কৰিলে থিয় কৰি ল'লে থিয় কৰি আছে নহয় 1 2 3 বুলি সি উলুটা খৰ মাৰিলে মানে ই যেতিয়া এক গোট কৰিলে নহয় তেতিয়া ই উল্টা হৈ মানে নাচপতি কেটা যিমানটা ইয়াৰ কাইটত সোমাই তেনেকৈ ই 4টা নাচপতি কাইটত সোমাল ইয়াৰ ঠিক আছে নাচপতি কেইটা লৈ সি কেকু জেকু কৈ ঘৰলৈ গ'ল মাক দেউতাক আৰু সি নাচপতি কেইটা ভগাই খালে মাকে ক'লে আমাৰ কণ্ঠগ্ৰামৰ কাইটবোৰহে কোমল বুদ্ধিটো হলে বৰ চুকা এই সোয়াত কি কৰিছে নাচপতি কেডাল কি কৰিছে কাইটত হুমাই লৈছে মানে যেতেই উলুটা হৈ কৰিছে তেতিয়া তাৰ কাইট কেটা 4টা নাচপতি হুমাইছে ঠিক আছে নাচপতি কেটা লৈ হি ঘৰলৈ গ'ল মাক দেউতাকে কি কৰিলে নাচপতি কেটা ভগাই খালে তাৰ পিছত মা দেউতাকে কণ্ঠগ্ৰামক কি কৈ আছিল যে ইয়াৰ ই মানে সৰু হৈ আছে ন এতিয়া তো ইয়াৰ এই কাইট কেটা এতিয়া কোমল হলেও কি হল ইয়াৰ বুদ্ধিটো বহুত বেছি মানে বহুত চুকা হয় মানে ঠিক আছে এতিয়া কোৱেশ্চন আনসাৰ চাম ইয়াৰ আমাৰ কোৱেশ্চন আনসাৰ দিয়া আছে কি আছে
ক্ৰিয়াকলাপ কথা পাতো আহা কথা পাতিব দিছে ইয়াত যে আমাৰ দিয়া আছে কেটেলা পহুটোৰ নাম কি আছিল তাক মাকে কি খাবলৈ কৈছিল হি কিয় নাচপতি ঘৰলৈ লৈ গৈছিল কেটেলা পহুটোৱে নাচপতিবোৰ কেনেকৈ কৰিয়ালে তুমি নাচপতি কেইটা কেনেকৈ কৰিয়ালাহেঁতেন তোমাৰ পৰিয়ালৰ কাৰোবাৰ অসুখ হলে তুমি কিদৰে সহায় কৰা এই প্ৰশ্নকেইটাৰ আমাৰ উত্তৰ দিব লাগে ঠিক আছে এতিয়া আমাৰ ইয়াত দিয়া আছে কোৱেশ্চনখিনি আমি এতিয়া কি কৰিব লাগে এনসাৰ দিব লাগে ঠিক আছে ইয়াত আছে আমাৰ চোৱা আমাৰ ইয়াত দিয়া আছে ক্ৰিয়াকলাপ কথা পাতো আহা কেটেলা পহুটোৰ নাম কি আছিল আমাৰ ইয়াত দিয়া আছিল যে আমাৰ কেটেলা পহুটোৰ নাম কি আছিল আমাৰ কণ্টকৰাম কি আছিল কেটেলা পহুটোৰ নাম কণ্টকৰাম আছিল কেটেলা পহুটোৰ নাম কি আছিলৰ জগাত যোনটো মানে কি বুলি লিখা আছে তাৰ জগাত তোমালোকে কি লিখিবা তাৰ ঠাইত তোমালোকে কণ্টকৰাম লিখিবা ঠিক আছে আমাৰ কেটেলা পহুটোৰ নাম আছিল কণ্টকৰাম তলত দিয়া আছে আমাৰ তাক মাকে কি খাবলৈ কৈছিল তাক মাকে কি খাবলৈ কৈছিল যেতিয়া মাকৰ অসুখ আছিল মায়ে যেতিয়া ফল মূল আনি দিব নোৱাৰা হৈছিল তেতিয়া তাক মাকে কি খাবলৈ কৈছিল নাচপতি তাক মাকে নাচপতি খাবলৈ কৈছিল কি খাবলৈ কৈছিল কি ঠাইত তোমালোকে কি লিখিবা নাচপতি ঠিক আছে এতিয়া আমাৰ ইয়াত দিয়া আছে হি কিয় নাচপতি ঘৰলৈ লৈ গৈছিল কণ্টকৰামে কিয় আমাৰ নাচপতি ঘৰলৈ লৈ গৈছিল কিয় গৈছিল হি মাক দেউতাকৰ বাবে নাচপতি ঘৰলৈ লৈ গৈছিল হি কিয়ৰ ঠাইত লিখিবা তোমালোকে মাক দেউতাকৰ বাবে ঠিক আছে নাচপতি ঘৰলৈ লৈ গৈছিল আমাৰ ইয়াত তলত দিয়া আছে ঘ নম্বৰ কোৱেশ্চনত কি দিয়া আছে কেটেলা পহুটোৱে নাচপতিবোৰ কেনেকৈ কৰিয়ালে কেটেলা পহুটোৱে নাচপতিবোৰ কেনেদৰে হেৰি কৰিলে কৰিয়ালে কেটেলা পহুটোৱে তলখৰা নাচপতি কেইটা গোটাই লৈ নিজৰ দীঘল কাঁইটবোৰ থিয় কৰিলে আৰু উলুটা খৰ মাৰি নাচপতিবোৰ কাঁইটত হালি ধৰাই ঘৰলৈ কঢ়িয়াই আনিলে কেনেকে নাচপতিবোৰ এক গুট মানে তলত পৰা নাচপতিবোৰ হিহঁতে কি কৰিলে হি কি কৰিছিল মানে গুটাই লৈ সব একেলগে গুটাই লৈ নিজৰ দীঘল কাঁইটবোৰ থিয় কৰি উলুটা খৰ মাৰি উলুটা হৈ মানে খৰ মাৰি ই নাচপতিবোৰ কাঁইটত হালি ঘৰলৈ গ'ল মানে যেতিয়া ই উলুটা খৰ মাৰিছিল তেতিয়া কাঁইটত ইয়াৰ কাঁইটত নাচপতিবোৰ সোমাই গৈছিল নহয় তেতিয়া ই ঘৰলৈ গুচি গ'ল ঠিক আছে নাচপতিলৈ তুমি নাচপতি কেইটা কেনেকৈ কৰিলাহেঁতেন তুমি নাচপতি কেইটা কেনেকৈ কৰিলাহেঁতেন ইয়াত দি আছে মই সকলো নাচপতি কেইটা গোটাই ঘৰলৈ লৈ গ'লোহেঁতেন কি কৰিলাহেঁতেন তোমালোকে সকলো আমি যেনেকৈ গছ এজোপাৰ তলত নাচপতি পৰি আছে ঠিক আছে তোমালোকে কি কৰিলাহেঁতেন লৈ কিনে আমি ঘৰত গ'লোহেঁতেন মই সকলো নাচপতি কেইটা গোটাই ঘৰলৈ লৈ গ'লোহেঁতেন ঠিক আছে তলত আমাৰ দিয়া আছে তোমাৰ পৰিয়ালৰ কাৰোবাৰ অসুখ হ'লে তুমি কিদৰে সহায় কৰা তোমাৰ পৰিয়ালৰ কাৰোবাৰ অসুখ হ'লে তুমি কিদৰে সহায় কৰা মই ঘৰৰ কাৰোবাৰ অসুখ হ'লে তেওঁৰ চোৱা চিতা কৰোঁ চোৱা চিতা কৰি দিও নহয় আমি ঔষধ পাতি দি গৰম পানী দি চাহ বনাই দি কিবা খাব দি তেনেকৈ ঠিক আছে চোৱা চিতা কৰোঁ তেওঁক গৰম পানী কৰি দিও ইত্যাদি ঠিক আছে চোৱা চিতা কৰিব লাগে আৰু গৰম পানী দিব লাগে বা যি মানে লাগতিয়াল বস্তু ইহঁতৰ কি কৰিব লাগে আমি দি সহায় কৰিব লাগে ঠিক আছে তোমালোকেও কৰিবা ইয়াত আমাৰ দিয়া আছে অভিনয় কৰো আহা অভিনয় কৰিব কোৱা হৈছে তোমালোকে অভিনয় কৰিবা ঠিক আছে অভিনয় কৰো আহা কণ্টকৰাম আৰু মাকৰ কথা বতৰা ঠিক আছে কণ্টকৰাম আৰু মাকৰ মাজত হোৱা কথা বতৰাখিনি কি কৰিব কৈছে অভিনয় কৰিব কৈছে মাক বোপাই হাবিৰ হিটো মোৰে এজোপা নাচপতি গছ আছে তাৰে দুটামান নাচপতি খাই গৈ যা কণ্টকৰাম কিন্তু তোমালোকে কি খাবা মাক আমাৰ গা ভাল পালেই আমি খামগৈ এতিয়া তয়ে খাগৈ যা কণ্টকৰামে ভাবিলে কণ্টকৰাম এটা বাৰু মই নিজে খাম এটা দেউতালৈ মুখত লৈ যাম মায়ে কি খাব এটা বুদ্ধি কৰোঁ তেতিয়া কণ্টকৰামে কি কৈছিল যেতিয়া ইয়াৰ মাকে কৈছিল যে যা তই নাচপতি খাই আহা কিন্তু ই ভাবিলে যে মই এটা খাম তাৰপিছত দেউতালৈ এটা মুখত লৈ যাম কিন্তু মায়ে কি খাব
তেতিয়া ই কি কৰিছিল কাইটেৰে ই কি কৰিছিল তাত কাহিনীটো কোৱা হৈছিল নহয় কাইটেৰে এই নাচপতিখিনি ঘৰলৈ লৈ গৈছিল ঠিক আছে এইটো কি হয় দন্তিয়া ন নখ নহৰু নদী নখ 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 নহৰু 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 এইটো কি হয় নদী ন দীঘিকাৰে দি নদী ঠিক আছে এতিয়া আমাৰ তলত আহা চাও কি দি আছে ধান ধয়াকাৰে ধাই এইটো কি হয় দন্তিয়ান্ন এইটো আমাৰ কি কৰিব লাগে ঘেৰ দিব লাগে ঠিক আছে ৰাউন্ড কৰি দিবা নহলে এনেকে যি দিলেও হ'ব ঘেৰ দি দিবা ঠিক আছে এনেকে ঘেৰ দি দিবা ৰাউন্ড কৰি তয়াকাৰে তা তাৰ পিছত কি হ'ব দন্তিয়ান্ন টান ন দন্তিয়া ন দীঘিকাৰে দি নদী অ দন্তিয়ান্ন ল অনল দন্তিয়া ন কল নকল দন্তিয়া ন উদ্দেশ্য দন্তিয়া ন নয়ন দন্তিয়া ন তহচুকৰে তু দন্তিয়া ন নতুন দন্তিয়া ন ম দন্তিয়া ন নমন ঠিক আছে তেনেকে তোমালোকে ঘেৰ বনাই দিবা এতিয়া আমাৰ দি আছে শুনি কৌ আহা ভুমুৰাৰ গুণ গুণ শুনা কাণ পাতি কিনকিনিয়া বৰষুণ লৈ আনা ছাতি ঠিক আছে এইটো কি আছিলে আমাৰ আগৰটো আমাৰ দন্তিয়া ন এতিয়া কি হ'ব মূৰ্ধন্য ন ঠিক আছে মূৰ্ধন্য ন দি আমাৰ কি হ'ব উচ্চাৰণে আমি এইটো শুনিব লাগে আৰু ক'ব লাগে ঠিক আছে ইয়াত আমাৰ কি ক'ত দিয়া আছে এইটো ভুমুৰাৰ তাৰপিছত গুণ গুণত কি আছে মূৰ্ধন্য ন দি আছে ঠিক আছে তলত দি আছে আমাৰ ওপৰত দিয়া পদ্যফাকিৰ হা মধুনীয়া ন থকা শব্দবোৰৰ ঘেৰ দিও আহা ইয়াত আমি দিছিলো নহয় গুণ গুণ হেৰি আছে মধুনীয়া ন কাণ গুণ হেৰি আছিলে মধুনীয়া ন তাৰপিছত বৰষুণত মধুনীয়া ন আৰু লৈ আনা ছাতি ইয়াত নাই ঠিক আছে য'ত য'ত আমাৰ মধুনীয়া নটো আছে নহয় তাত আমাৰ কি কৰিব লাগে ঘেৰ দিব লাগে ঠিক আছে শব্দৰ সৈতে ছবিবোৰ আঁচটানি মিলাও আহা ইয়াত আমাৰ শব্দবোৰ যে দিছে এইকেইটা যে ছবি তাই আঁচটানিব লাগে নাও এইটো আমাৰ নাওটো আমাৰ ক'ত হয় ইয়াত হয় ঠিক আছে এইটো আমাৰ নাও তাৰপিছত এইটো কি হয় কাণটো আমাৰ কোনটো হয় এইটো ঠিক আছে তাৰপিছত কি আছে পাণটো আমাৰ এইটো নহৰু আমাৰ ক'ত আছে ইয়াত বিনা আমাৰ ক'ত এইটো ঠিক আছে বিনা লিখো আহা এইটো আমাৰ কি কৰিব দিছে লিখিব দিছে লিখিব দিছে আহা লিখো পাছত ইয়াত কি কৰিবা এই দীঘল লাইনটো দিবা এনেকে ৰাউন্ড কৰি আনি এনেকে ৰাউন্ড কৰি তললে ওপৰলে দি দিবা ঠিক আছে লাইনটো দিবা এনেকে ঘূৰাই আনি কিনে তললে আনি কিনে ওপৰলে যাবাগে ঠিক আছে লাইন দিবা এনেকে ঘূৰাই আনিবা এনেকে আনি কিনে ওপৰলে যাবা ঠিক আছে লাইনটো দিবা এনেকে টানি আনি এনেকে তললে টানি আনি ওপৰলে দিবা পাছত লাইনটো দিবা এনেকে টানি আনি তললে টানি আনি ওপৰত যাবা ঠিক আছে এইটো আমাৰ হৈ গ'ল দন্তিয়া ন এইটো আমাৰ কি দন্তিয়া ন আকৌ লিখিব দিছে ঠিক আছে ইয়াত লাইন দিবা ৰাউন্ড কৰি কিনে এনেকে ওপৰলে লৈ যাবা লাইনটো দিবা এনেকে ঘূৰাবা এনেকে ওপৰলে লৈ যাবা লাইনটো দিবা এনেকে ঘূৰাবা ওপৰলে লৈ যাবা লাইনটো দিবা ঘূৰাবা ওপৰলে লৈ যাবা ঠিক আছে এইটো আমাৰ দন্তিয়া ন হৈ গ'ল এতিয়া আমাৰ কি আছে মূৰ্ধন্য নটো লিখিব লাগে ঠিক আছে এইটো ৰাউন্ড কৰিবা এনেকে আনিবা এনেকে আনিবা
ৰাউণ্ড কৰিবা এনেকে দি দিবা ঠিক আছে দি দিবা ৰাউণ্ড লিখিবা ঠিক আছে এনেকে আনি কিনে দিবা ঠিক আছে আৰু ভালকে চোৱা কেনেকে লিখিছো এনেকে আনি এনেকে কৰি এনেকে দি দিবা ঠিক আছে এনেকে দি দিবা এইটো ঠিক আমাৰ আছে এতিয়া হৈ গ'ল দন্তীয়া ন ৰাউণ্ড আৰু কৰিবা মূৰ্ধন্য ন এনেকে আনিবা দন্তীয়া ন আৰু কি হ'ল এনেকে দিবা ঠিক আছে ধুনীয়াকে লিখিবা তেনেকে ন ঠিক আছে ৰাউণ্ড তলত আমাৰ কৰিবা দিয়া আছে এনেকে আনিবা এনেকে দি দিবা কোনটো কাৰ ৰাউণ্ড পৰিয়াল কৰিবা আস্তনি মিলাও এনেকে আহা নিবা ইয়াত আমাৰ দি কি দিবা কৰিব লাগে কোনটো ধুনীয়াকে কাৰ লিখিবা ঠিক পৰিয়াল আছে আস্তনি মিলাব লাগে আৰু ভালকে কোনটো চোৱা কেনেকে কাৰ লিখিছো পৰিয়াল ন এনেকে কৰি এনেকে আৰু ভালকে চোৱা কেনেকে লিখিছো এনেকে কৰি এনেকে দি দিবা ঠিক আছে এইটো আমাৰ এতিয়া হৈ গ'ল দন্তীয়া ন আৰু মূৰ্ধন্য ন দন্তীয়া ন আৰু কি হ'ল মূৰ্ধন্য ন ঠিক আছে তলত আমাৰ দিয়া আছে কোনটো কাৰ পৰিয়াল আস্তনি মিলাও আহা ইয়াত আমাৰ কি কৰিব লাগে কোনটো কাৰ পৰিয়াল আস্তনি মিলাব লাগে ঠিক আছে এইটো গৰু পোৱালিটো তাত যাব ঠিক আছে আস্তানি মিলাব লাগে আমাৰ এইটো আৰু এইটো কি আছে কুকুৰ এইটো কি হয় কুকুৰৰ পোৱালি হয় ঠিক আছে কুকুৰ আমাৰ ক'ত আছিলে তলত ঠিক আছে এইটো আমাৰ কি হয় কুকুৰা ক'ত হ'ব ইয়াত হ'ব এইটো কি হয় ছাগলী এইটো কি হয় ছাগলীটো কি হয় ছাগলীৰ পোৱালি ক'ত যাব ইয়াত যাব ঠিক আছে এনেকে আস্তানি মিলাই দিবা ধুনীয়াকে এতিয়া আমাৰ তলত আমাৰ কি দি আছে হাতৰ ভাঙি কৌ আহা হাতৰ ভাঙি আমাৰ ইয়াত কি কৰিব লাগে ক'ব লাগে কাণত ধৰি নাকত বহে যি কোৱাচোন কোৱা সেইটোনো কি ইয়াত আমাৰ ক'ব লাগে এইটো কি হয় এইটো আমাৰ কি হয় চশমা এইটো আমাৰ কি হয় চশমা ঠিক আছে এইটো আমাৰ কাণত ধৰি নাকত ধৰে মানে যেতিয়া আমি চশমাটো লগাও তেতিয়া কি হয় ইয়াত কাণত থাকে তাৰপিছত এই সাইডতো থাকে নহয় নাকতো থাকে সৰি কাণতো থাকে নাকতো থাকে ঠিক আছে কোৱাচোন এইটো আমি ক'ব লাগে এইটো কি হয় চশমা হয় ঠিক আছে তলত আমাৰ দিয়া আছে ধ্বনিৰ মিল থকা শব্দ কৌ আহা ইয়াত আমাৰ ধ্বনিৰ মিল থকা শব্দবোৰ কি কৰিব লাগে ক'ব লাগে ইয়াত আমাৰ দিয়া আছে নহয় ককা পকা চকা তাৰপিছত খালী ঠাইখিনি আমি নিজে লিখিব লাগে ঠিক আছে এইটো আমি কি লিখিম অকা টকা নকা অকা অ কয়াকাৰে কা অকা ট কয়াকাৰে কা টকা ন কয়াকাৰে কা ঠিক আছে এইটো আমি এই হেৰি মিল থকা শব্দ ধ্বনিৰ লগত মিল থকা শব্দ মানে ককা যেনেকে কয়াকাৰে কা আছিলে লাষ্টত তাৰপিছত কি আছিলে কয়াকাৰে কা তাৰপিছত কয়াকাৰে কা হ'ল নহয় এইবোৰ তেনেকে আমি মিল থকা শব্দবোৰ যেনেকে ককা পকা চকা তাৰপিছত কি হলো অকা টকা নকা ঠিক আছে আমাৰ তলত দিয়া আছে কাণ মান আন ঠিক আছে খালী ঠাইবোৰত লিখিব লাগে আমি ইয়াত কি লিখিম জান বান পান ঠিক আছে জান এইটো যে ন উচ্চাৰণ হৈছে নহয় লাষ্টত এইটো আমি ন উচ্চাৰণেৰে লিখিব লাগে আমি কি লিখিম এতিয়া জান বান পান ঠিক আছে দন্তীয়া ন উচ্চাৰণেৰে আমি কি লিখিম জান বান পান জয়াকাৰে জান জান বয়াকাৰে বান বান পয়াকাৰে পা ন পান এনেকে তোমালোকে লিখি দিবা ঠিক আছে এতিয়া আমাৰ তলত আহো বলা তলত আমাৰ আছে কৌ আহা এইটো আমাৰ কি কৰিব দিছে ক'ব দিছে এইটো কি হয় বেল বয় একাৰে বে ল বেল তাৰপিছত কি হয় বেগেনা বয় একাৰে বে উঙয় একাৰে ঙে নয় একাৰে না বেগেনা কেৰেলা কয় একাৰে কে ৰয় একাৰে ৰে লয় একাৰে লা কেৰেলা এইটো কি হয় মেকুৰী মই একাৰে মে ক চুকাৰে কু ৰধিকাৰে ৰি মেকুৰী এইটো কি হয় আমাৰ নেমু নয়কাৰে নে ম চুকাৰে মু নেমু এইটো কি হয় আমাৰ কেৰাহী কয়কাৰে কে ৰয়কাৰে ৰা হচিকাৰে হি কেৰাহী এতিয়া আমাৰ তলত দিয়া আছে
শিক্ষকৰ সৈতে কৌ আহা ইয়াত আমাৰ কি দি আছে বয় আকাৰে বে ৰয় আকাৰে ৰে কয় আকাৰে কে লয় আকাৰে লে মই একাৰে মে আৰু নয় আকাৰে নে ঠিক আছে এটো আমাৰ শিক্ষকৰ সৈতে ক'ব লাগে ঠিক আছে ব ৰ ক ল ম আৰু ন ৰ সৈতে আৰু কি ধ্বনি শুনিছা কৌ আহা ইয়াত আমি কি ধ্বনি শুনিছো ক'ব লাগে ইয়াত আমাৰ কি আছিলে বৰ লগত কি আছে ব একাৰে বে একাৰ এৰ ধ্বনিটো শুনিছো নহয় আমি একাৰ ৰয় একাৰে ৰে একাৰ ঠিক আছে এ ধ্বনিটো শুনিছো কয় একাৰে কে এটো কি হয় একাৰ এ ধ্বনিটো শুনিছো লয় একাৰে লে একাৰ তাৰ পিছত কি হয় এটো মই একাৰে মে একাৰ এ উচ্চাৰণ হৈ আমি পঢ়িছো নহয় এৰ পৰা আমি কি হয় একাৰ পাও যে এ উচ্চাৰণ হৈ আমি এটো পঢ়িছো কি ধ্বনি শুনিব পাইছো নয় একাৰে নে একাৰ ঠিক আছে ইয়াত তলত কি দি আছে বেল বয় একাৰে বে ল বেল জানো আহা এৰ পৰা একাৰ দি দিছে ইয়াত বৰ লগত একাৰ যোগ হৈ বয় একাৰে বে হৈছে ইয়াত যে আছিলে বেল বয় একাৰে বে এটো হৈছে ঠিক আছে পঢ়ো আৰু লিখো আহা ইয়াত যে দিয়া আছে এটো আমাৰ পঢ়িব লাগে আৰু লিখিব লাগে কি দি আছে বয় একাৰে বে এটো কি আছে লয় একাৰে লে ইয়াত কি আছে মই একাৰে মে ইয়াত কি আছে কয় একাৰে কে আৰু ৰয় একাৰে ৰে এটো আমি কি কৰিব লাগে পঢ়িব লাগে আৰু কি কৰিব লাগে লিখিব লাগে ঠিক আছে ইয়াৰ কি আছে বয় একাৰে বে বয় একাৰে বে একাৰ বয় একাৰে বে কি আছে ইয়াত বটো লিখিবা তাৰ পিছত বয় একাৰে বে ইয়াত কি আছে লয় একাৰে লে ল একাৰে লে ল একাৰে লে এটো কি আছে মই একাৰে ঠিক আছে মে ম একাৰে মে ম একাৰে মে কয় একাৰে কে ক একাৰে কে ক একাৰে কে এটো কি হয় ৰ একাৰে ৰে ৰ একাৰে ৰে হৈ গ'ল এতিয়া আমাৰ ইয়াত দি আছে তলৰ ছবিবোৰৰ নামৰ প্ৰথম ধ্বনিৰ সৈতে কোন আখৰৰ মিল আছে আস্তানি মিলোৱা ইয়াত যে আমাৰ দিয়া আছে প্ৰথম ধ্বনিৰ সৈতে এই আখৰ কেইটা দি আছে যে ইয়াত যেনেকৈ মানে এইটো কি হয় এইটো আমাৰ অমৰাৰ লগত এইটো আমাৰ কোন আখৰটো মিল হয় এইটো আমাৰ কি কৰিব লাগে আস্তানি মিলাব লাগে এইটো কি হয় অমৰা অ হলে কি হ'ব ইয়াত তলত যাব ঠিক আছে অমৰা এইটো কি হয় লংটো আমাৰ কি হ'ব ল প্ৰথম আখৰটো কি হ'ব আমাৰ ল এইটো কি হয় এ হ'ব নহয় এইটো কি হয় এইটো আমাৰ বেল বয় একাৰে বে এইটো আমাৰ কি হয় নখ হ'ব নখ এইটো আমাৰ কি আছে ওপৰতো নহৰু হলে কি হ'ব ইয়াত কি আছে বেগেনা বয় একাৰে বে এইটো কি আছে এৰাপাত কি হ'ব এৰাপাত হ'ব এইটো কি হয় অমিতা ঠিক আছে এইটো আমাৰ হৈ গ'ল এতিয়া তলত আমাৰ দিয়া আছে তলৰ শব্দবোৰৰ শেষৰ ধ্বনিৰ মিল থকা শব্দবোৰ কোৱা আমাৰ যে ইয়াত শেষৰ ধ্বনি আছে নহয় হেতু আমাৰ মিল থকা শব্দবোৰ ক'ব লাগে কি দিয়া আছে আমাৰ ইয়াত মিল থকা শব্দ ভাই দেউতা খুৰা শেষৰ ধ্বনি মানে এইটো হাসি কাৰটো হাসি হয় তো হাসি কাৰটো হাসিটো কি আমাৰ শেষৰ ধ্বনি হয় এইটো আমি মানে মিল থকা এটা আমি আৰু এটা দুটামান শব্দ ক'ব লাগে ঠিক আছে এইটো কি হয় তা দেউতা আছে নহয় তা শেষৰ ধ্বনি ঠিক আছে খুৰা ৰাটো ঠিক আছে ৰ একাৰে ৰাটো শেষৰ ধ্বনিৰ উচ্চাৰণে আমি শব্দ ক'ব লাগে ইয়াত দি আছে আমাৰ চোৱা ভাই ই উচ্চাৰণ হৈছে নহয় হাসি আছে নহয় এটো কি হ'ব আই তাৰ পিছত কি হ'ব সাই ঠিক আছে দেউতাটো লাষ্টত তা উচ্চাৰণ হৈছে নহয় তাৰ পিছত কি হ'ব
আইতা তাৰপিছত কি হ'ব নেউতা ঠিক আছে খুৰা ৰা হৈছে কৰা আৰু তাৰপিছত কি হ'ব ধৰা ৰা শেষৰ উচ্চাৰণ কৈছিলে নহয় হল এতিয়া আমাৰ ইয়াত দিয়া আছে বাকচটোৰ পৰা সঠিক আখৰ লৈ ছবিৰ নাম পূৰ কৰো আহা এই যে আমাৰ বাকচটো দিয়া আছে যে এই বাকচখিনিত যে কে নয়কাৰে নে বয়কাৰে বে আৰু ময়কাৰে মে দিয়া আছে এই ছবিবোৰ চাই আমি আমাৰ যে ইয়াত ডেশ দিয়া আছে ইয়াত আমি লিখিব লাগে ঠিক আছে এইটো কি হয় বেল এইটো কি হ'ব বয়কাৰে বে এইটো দিয়া আছে বয়কাৰে বে এইটো কি হয় কেৰাহী কেৰাহী কি হ'ব কয়কাৰে কে কয় একাৰে কে ৰাহি কেৰাহী এইটো কি হয় মেকুৰী মই একাৰে মে মই একাৰে মেকুৰী মেকুৰী এইটো কি হয় নেমু নেমু হলে নয় একাৰে নে হ'ব ঠিক আছে নয় একাৰে নে নেমু নেমু ইয়াত আমাৰ তলত দিয়া আছে তুমি ঘৰত কি কাম কৰা শুদ্ধ শুদ্ধ ৰাইট চিন মানে চিন দিয়া ৰাইট চিন দিয়া ঠিক আছে তুমি ঘৰত কি কাম কৰা ৰাইট চিন দিয়া ইয়াত যে আমাৰ দিয়া আছে যে ছবিবোৰ ইয়াতো আমি সকলোৱে কৰোঁ গা ধু তাৰপিছত কি কৰোঁ ব্ৰাছ ফাৰ্ষ্টত আমি কি কৰোঁ আমাৰ ইয়াত কি কৰোঁ ফাৰ্ষ্টত আমি ব্ৰাছ কৰোঁ ঠিক আছে ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰোঁ তাৰপিছত কি কৰোঁ গা ধু তাৰপিছত কি কৰোঁ কাপোৰ ধু ইয়াত থকা সকলোৱে কাম আমি কৰোঁ আমাৰ তলত দিয়া আছে তোমাৰ লগতে তোমাৰ পৰিয়ালৰ ব্যক্তিসকলৰ নাম কোৱা ইয়াত আমাৰ কি কৰিব লাগে আমাৰ ব্যক্তিসকলৰ আমাৰ পৰিয়ালৰ ব্যক্তিসকলৰ নাম ইয়াত ক'ব লাগে ঠিক আছে ইয়াত কি দিয়া আছে আমাৰ ইয়াত আমাৰ দিয়া আছে মোৰ নাম ইয়াত তোমালোকৰ নাম লিখিবা নিজৰ নিজৰ ঠিক আছে এই ডেশ ডেশ দিয়া আছে যে ফুট ফুট ইয়াৰ ওপৰত তোমালোকৰ নিজৰ নিজৰ নাম লিখিবা ঠিক আছে তাৰ পিছত তলত দিয়া আছে মোৰ দেউতাকৰ নাম তোমাৰ দেউতাকৰ নাম কি ইয়াত লিখিবা ঠিক আছে এই ধুনীয়াকৈ ইয়াত লিখি দিবা এই ফুট ফুট দিয়া আছে ইয়াৰ ওপৰত লিখিবা মোৰ মাৰ নাম তোমাৰ মাৰ নাম লিখিবা মোৰ ভাইটি দাদাৰ নাম ভাইটি আৰু দাদাৰ নাম লিখিবা ঠিক আছে ভাইটি হোক বা দাদা হোক যোনে আছে লিখি দিবা যদি দুটাই আছে দুটাৰ নামে লিখি দিবা তাৰ পিছত দিয়া আছে মোৰ ভন্টি আৰু বাইদেউৰ নাম যোনটো আছে লিখি দিবা হয় ভন্টি আছে যদি ভন্টি বাইদেউ আছে যদি বাইদেউ আৰু দুজনীয়ে আছে দুজনীৰ নামে লিখি দিবা তাৰ পিছত তলত দিয়া আছে আমাৰ লিখা মোৰ নাম ইয়াত তোমাৰ কি কৰিবা এই ডেশটোত থকা ফুট ফুট থকা ওপৰত তোমাৰ নামটো লিখি দিবা নিজৰ নামটো ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আমাৰ ক্লাছটো এতিয়া আমি ইয়াতে সামৰিছো যদি আমাৰ ক্লাছটো ভাল লাগে তোমালোকৰ তেতিয়া তোমালোকে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে থেংক ইউ ছাত্ৰ ছাত্ৰীসকল